মাজুলী শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰৰ পূৰ্বৰ পৰম্পৰাগতভাৱে চলি অহা এই ভাদ মাহৰ নাম কীৰ্তনৰ আজি শাওণ ভাদ মাহৰ সংক্ৰান্তিৰ পৰাই আৰম্ভ হয়। পাতহ নাম কীৰ্তন ইতিমধ্যে হৈ গৈছে। এতিয়া আই মাতৃসকলে আহি নাম কীৰ্তন কৰিব। তাৰ পিছতে পুৰুষসকলে খোল প্ৰসংগ কৰিব। খোল প্ৰসংগৰ পাছতেই নাম প্ৰসংগ আৰম্ভ হ'ব। তাৰ পাছতে ভাগৱত পাঠ হ'ব। ভাগৱত পাঠৰ পাছত মাহজোৰা কাৰ্যসূচীৰে যি পালনাম, সেই পালনাম লগা হ'ব। পালনামৰ অন্তত প্ৰসাদ বিতৰণ আৰু এই পালনাম এমাহ ধৰি চলি থাকে। এমাহৰ আজি আৰম্ভণি হ'ব। এমাহৰ মূৰতহে পালনাম সামৰণি হয়। আবেলি পুৰুষসকলৰ নাম কীৰ্তন হয়, মহিলাসকলৰ নাম কীৰ্তন হয়। ৰাতিলৈ পুনৰ খোল প্ৰসংগ, নাম কীৰ্তন, ভাগৱত পাঠ আৰু উঠানাম। উঠানামেৰে দিনৰ কাৰ্যসূচী সামৰণি পৰে। ঠিক তেনেধৰণে গোটেই ভাদ মাহটো আমাৰ যি পূৰ্বৰ পৰম্পৰা, সেই পৰম্পৰা মতেই গুৰু দুজনাৰ যি কৰ্মৰাজি, কীৰ্তন, দশম, ভাগৱত, ৰত্নাৱলী, গুৰু চৰিত্ৰও পাঠ হয়। এনেধৰণেই ভাদ মাহৰ নাম কীৰ্তন চলি থাকে। মাধৱ পুৰুষজনাৰ তিৰুভাৱ তিথি, শংকৰ গুৰুজনাৰ তিৰুভাৱ তিথি, লগতে শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱভাগী উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰে আমাৰ উদযাপন কৰা হয়। এইবাৰো তাৰ কোনো ব্যতিক্ৰম নহয়। সমূহ গাঁওবাসী, সত্ৰবাসী ৰাইজে এই ভাদ মাহৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে কালিৰে পৰা প্ৰস্তুতি চলাইছে আৰু আজি তাৰ আৰম্ভণি পাতহ নাম কীৰ্তন হৈ গৈছে। নমস্কাৰ। পবিত্ৰ ভাদ মাহ উপলক্ষে অসমবাসীলৈ আমি আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশীথে তমদ্ভূতি জায়মানে জনাৰ্দনে, হাজাৰ হাজাৰ বছৰৰ আগতেই শ্ৰীকৃষ্ণলৈ এই পবিত্ৰ ভাদ মাহতেই আৱিৰ্ভাৱ হৈছিল। তদনুৰূপ আমাৰ উত্তৰ পূৰ্বাঞ্চলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণ হৈছিল। এই পবিত্ৰ ভাদ মাহ হৈছে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে হাজাৰ হাজাৰ নামঘৰত ভগৱন্তৰ নাম কীৰ্তন শ্ৰৱণ কীৰ্তন কৰা। পূৰ্বে আশীবিধ ভক্তি আছিলে। আশীবিধ ভক্তিৰ ভিতৰত নবিধৰ ভিতৰত এই ভাদ মাহতেই শ্ৰৱণ কীৰ্তনৰ বিশেষ ব্যৱস্থা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন ভাগৱতী ধৰ্মৰ যোগেদি কৰি গৈছে। সেই হেতুকে আমি শদিয়াৰ পৰা ধুবুৰীলৈকে সমস্ত অসমৰ নামঘৰ, সত্ৰ, পবিত্ৰ ধৰ্মানুষ্ঠানসমূহত পৰম্পৰাভাৱে যি ধৰ্ম চলি আহিছে, আমি সেই ধৰ্ম যাতে ভগৱন্তৰ কৃপা বৰ্ষণ হৈ পালন কৰিব পাৰে, তাৰ কাৰণে ভগৱন্তৰ ওচৰত আমি আহ্বান জনাওঁ।